এই ভিডিঅ'টোত আমি সাকসেসফুল কেনেকৈ হ'ব পাৰো তাৰ ওপৰত কিছু কথা পাতিম। সাকসেসফুল হ'বলৈ অকল বহুত জ্ঞানী হোৱা বা বহুত স্মাৰ্ট হোৱা সেইখিনি এনাফ নহয়। সাকসেসফুল হ'বলৈ আমি অ্যাকশন ল'ব লাগিব। অকল মোটিভেশনাল ভিডিঅ' আৰ্টিকলছ হেয়া পঢ়িয়ে আমি সাকসেসফুল হ'ব নোৱাৰো। মোটিভেশনাল ভিডিঅ' চাই বেলেগ বেলেগ ধৰণৰ কিতাপ পঢ়ি আমি জ্ঞান অৰ্জিত কৰিব পাৰোঁ যে সাকসেসফুল হ'বলৈ কি কৰিব লাগে, কিন্তু যেতিয়ালৈকে আমি সেইখিনি ইমপ্লিমেণ্ট নকৰোঁ আমি সাকসেসফুল হ'ম কেনেকৈ। এই ভিডিঅ'টোত আমি সেই সাকসেসফুল হোৱাৰ যাদুৰ বিষয়ে কথা পাতিম। কেতিয়াবা আপোনালোকৰ এনেকুৱা লাগেনে আজি বহুত এনাৰ্জেটিক ফিল কৰিছোঁ, বিৰাট ফ'কাছড হৈ আছোঁ, কনচেনট্ৰেশ্যন বাঢ়িছে আৰু সেইদিনাখন চাব আপোনাৰ চব কাম ইমান ধুনীয়াকৈ হয়। কিন্তু আমি যদি প্ৰত্যেক দিনটো ভালকৈ অবজাৰ্ভ কৰোঁ সেনেকুৱা এনাৰ্জেটিক আমি কেতিয়াবা ফিল কৰোঁ। এদিন যদি এনাৰ্জেটিক আছোঁ আকৌ 3 দিন এলাহ লাগে, কনচেনট্ৰেশ্যন নাই, ফ'কাছ কম থাকে। এনেকুৱা কিয় হয়? আমাৰ যদি প্ৰত্যেকটো দিন এনাৰ্জেটিক হয় ভাবকচোন আমি কত কি এচিভ কৰিব নোৱাৰিম। আপোনালোকে হয়তো যিমান ভিডিঅ' দেখিছে তাতে চবেই টাইম মেনেজমেণ্টৰ কথা কয়, কিন্তু মই কৈছোঁ টাইম মেনেজমেণ্টতকৈও বেছি ইম্পৰ্টেণ্ট হৈছে এনাৰ্জি মেনেজমেণ্ট। আপুনি যদি 10 ঘণ্টাই কাম কৰিছে কিন্তু যদি আপোনাৰ এনাৰ্জেটিক নহয়, ফ'কাছ নাই, সেই 10 ঘণ্টা কাম কৰি কি লাভ? আৰু যদি আপুনি এনাৰ্জেটিক হয়, ফ'কাছড হয়, সেই 10 ঘণ্টাৰ কাম আপুনি 2 ঘণ্টাত কৰিব পাৰিব। সেইকাৰণে এনাৰ্জি মেনেজমেণ্টৰ ওপৰত গুৰুত্বটো বেছি দিব লাগে। আমাৰ গাত এটা হৰম'ন ৰিলিজ হয় যাক কোৱা হয় ড'পামিন, আৰু এই ড'পামিনটো ৰিলিজ হয় যেতিয়া আমি হেপ্পী থাকোঁ, যেতিয়া আমি এনাৰ্জেটিক ফিল কৰোঁ, আমি ফ'কাছ থাকে, যিকোনো কাম মনোযোগেৰে কৰোঁ আৰু এটা বেলেগ ধৰণৰ এনাৰ্জি ফিল কৰি থাকোঁ, আৰু এইখিনি হয় এই ড'পামিন হৰম'নৰ কাৰণে। এতিয়া মই আপোনালোকক এটা এক্সাম্পল দিছোঁ ড'পামিন ৰিলিজ কেতিয়া হয়। আজিকালিতো ট্ৰেডিং বহুত মানুহে কৰে, শ্বেয়াৰ মাৰ্কেটত ষ্টক লগায়, শ্বেয়াৰ্ছ কিনে। চ' ছাপ'জ আপুনি এটা শ্বেয়াৰ কিনিছে 5,000 টকাত, কাইলৈ যদি তাৰে আপুনি 2,000ও প্ৰফিট পাই যায় আপোনাৰ মনটো কেনেকুৱা লাগিব? ফূৰ্তি লাগিব ন? চ' নেক্সট টাইম আপুনি কি কৰিব? আপুনি আকৌ শ্বেয়াৰ মাৰ্কেটত আৰু পইচা লগাব যাতে আপুনি আৰু প্ৰফিট পায়। সেই যে আপুনি যে ফিল কৰিলে, হেপ্পী ফিল কৰিলে আৰু যাৰ কাৰণে আপুনি কামটো আকৌ কৰিব ট্ৰাই কৰিছে, সেইটো হৈছে ফিল গুড হৰম'ন, যোনটোক কয় ড'পামিন। ঠিক সেনেদৰে আপোনাৰ লাইফত যোনটো গ'ল আছে সেই গ'লটো এচিভ কৰিবৰ কাৰণে আপুনি যদি সেই এনাৰ্জি মেনেজমেণ্টটো কৰিব পাৰে তেনেহ'লে আপুনি গ'লটো সোনকালে এচিভ কৰিব। সেইটো কেনেকৈ? আপুনি ছিষ্টেম এটা বনাব লাগিব যাতে আপোনাৰ ড'পামিন হৰম'নটো ক্ৰিয়েট হৈ থাকক। চ' সেইটোৰে ট্ৰিকটো মই আপোনালোকক আজি ক'ম। প্ৰথমতে আপুনি আপোনাৰ যোনটো মেইন গ'ল হয় সেইটো লিখি ল'ব। তাৰপিছত সেই গ'লটো আপুনি সৰু সৰু স্মল গ'লছলৈ ডিভাইড কৰিব। সেই সৰু সৰু ষ্টেপছবোৰেই গোট খাই এদিন আপুনি সেই ডাঙৰ গ'লটো এচিভ কৰিব। আৰু সেই গোটেই ডাঙৰ গ'লটো এবাৰতে এচিভ কৰোঁতে হয়তো আপোনাৰ বহুত সময় লাগিব, কিন্তু যেতিয়া আপুনি সৰু সৰু গ'লবোৰ এচিভ কৰি যাব আপোনাৰ মনত এটা ফূৰ্তি আহিব আৰু সেইটোতে ড'পামিন ৰিলিজ হ'ব। আপুনি সেই ফূৰ্তিৰ ইউজ কৰিয়ে, সেই এনাৰ্জিটো ইউজ কৰিয়ে যেতিয়া দেখিব যে এইটো সৰু গ'ল হয়, এইটো মই এচিভ কৰিছোঁ, আপোনাৰ মন ভাল লাগিব, আপোনাৰ আৰু সেইটো কাম কৰিব মন যাব। চ' সেনেকৈ আপুনি সৰু সৰু কামবোৰ মিলাই ফেলে আপোনাৰ ডাঙৰ গ'লটো এচিভ কৰিব পাৰিব। মই এক্সাম্পল দিছোঁ। ছাপ'জ মোৰ মন আছে যে মই ইংলিছ ধুনীয়াকৈ ক'ব পাৰোঁ, যেনেকৈ ইংলিছ মুভিবোৰত ইংলিছ কয় সেনেকৈ মোৰ কোৱা মন। আৰু ছাপ'জ এতিয়া যোনটো পৰিস্থিতিত মই আছোঁ হয়, মই ছাপ'জ ইংলিছ ক'ব নাজানো, তো মই কেনেকৈ নাজানো মানে অলপ চলপ জানো, ইমান ফ্লুৱেঞ্চি নাই। চ' সেই ফ্লুৱেঞ্চিটো মই কেনেকৈ আনিম? চ' মোৰ মেইন গ'ল হ'ল ইংলিছ ফ্লুৱেণ্টলি কোৱা। চ' সেইটোকে মই ছাব ডিভাইড কৰিম। এতিয়া সেই মেইন গ'লটো ছাব ডিভাইড কৰিম স্মল গ'লছত। আৰু মই এইটো মেক চিয়'ৰ কৰিব লাগিব যে সেই মেইন গ'লটো পাবলৈ যি একশ্যন ল'ব লাগে সেইবোৰ যাতে মোৰ ডেইলি লাইফত ইনক্লুডেড থাকে। চ' মই ছাপ'জ মই ইংলিছ ক'ব খুজিছোঁ ফ্লুৱেণ্টলি, চ' মই কৰিব পাৰোঁ যে এভৰিডে মই ডিক্সনেৰীৰ পৰা 5টা নতুন শব্দ শিকিম। তেনেকৈ কি হ'ব?
5টা নতুন শব্দ শুনিবলৈ একো ডাঙৰ নহয় পটকে হাৰ্ডলি কিমান 5 মিনিটছত আপুনি 5টা নতুন শব্দ শিকিব সো কিন্তু ভাবক হেনেকে যদি আপুনি এক মাহো যদি 5টাকৈ শব্দ শিকে এভৰিডে সো ভাবক এক মাহত আপোনাৰ দুখন এটা শব্দৰ ভৰাল হৈ যাব সো হেনেকে হেতু এটা কাম মই ডেইলি কৰিব পাৰো আৰু কৰিব পাৰো যে মই যিকোনো ইংলিশ গান এটা এভৰিডে মই এটা ইংলিশ গান শুনিম উইথ লিৰিক্স সো মই হি লিৰিক্সটো বুজিলো গানটো শুনিলো আৰু হয়তো হেনেকে শুনোতে প্ৰনাউন্সিয়েচনখিনিও শিকিলো যে ইংলিশত কয়নো কেনেকে প্ৰনাউন্স কেনেকে কৰে হেতু শিকিলো আৰু নিজেই মই ৰেন্ডমলি নিজৰ আইনাত চাই মই কম যে মই এভৰিডে 10 লাইনছ কম ইংলিশত যিকোনো লাইন যি মনত আহে আজি দিনটোৰ কথাই কলো আজিৰ দিনটো কেনেনো গ'ল 10 লাইনছ কলো সো আপুনি যেতিয়া এনেকে কৰিব মই কেইটা কলো অকল মেইন গোলটো এচিভ কৰিবলৈ 3টা সাব গোলছ কলো সেই 3টা সাব গোলছ আপোনাৰ কৰিবলৈ ইজি হাৰ্ডলি 5 মিনিটছ 10 মিনিটছ লাগিব গোটেই দিনটোৰ ভিতৰত আৰু আপুনি যেতিয়া কমপ্লিট কৰিব আপোনাৰ মনটো ভাল লাগিব যে মোৰ একেটা কাম আছিল মই আজি কমপ্লিট কৰিলো এনেও চাবচোন কিবা এটা কাম যেতিয়া আমি কমপ্লিট কৰো আমাৰ মনটো বিৰাট ভাল লাগে সো এনেকৈ যদি মই 1 মাহ 3 মাহ ধৰি লওক 3 মাহ যদি মই এই সেম কামটো কনসিস্টেন্টলি এদিনো ব্ৰেক নিদিয়াকে যদি কন্টিনিউ কৰো কোনবাই মোক ৰখাব পাৰিব নেকি ইংলিশ ফ্লুয়েন্টলি কোৱাৰ পৰা কেতিয়াও নোৱাৰে আপুনি ট্ৰাই কৰি চাবচোন আপোনাৰ ইংলিশ কিমান ভাল হ'ব সো এইটো এটা মই সিম্পল এক্সাম্পল দিছো হেনেকে আপুনি যিকোনো গোল এচিভ কৰিবলৈ হেতুৰ সাব গোলছ বনাই আৰু তাৰে কি একচন ল'ব লাগিব সেই গোলটো পাবলৈ হেতু আপুনি আপোনাৰ ডেইলি লাইফত ইনক্লুড কৰক আৰু আপুনি চাব সেই সৰু সৰু কামবোৰ যেতিয়া কমপ্লিট হয় ডোপামিন ৰিলিজ হয় আপুনি এনাৰ্জেটিক ফিল কৰে মন ভাল লাগে আৰু এদিন সেই গোলটো আপুনি নিশ্চয় এচিভ কৰিব আপোনালোকৰ যদি ভিডিঅটো চাই ভাল লাগিছে প্লিজ লাইক আৰু সাবস্ক্ৰাইব কৰিব আৰু নেক্সট আপোনালোকে কেনেকুৱা ধৰণৰ টপিকৰ ওপৰত শুনিব হৈছে ভিডিঅ' মোক জনাব